তাই কাৰো লগতে ভালকৈ কথা পতা নাই? নাই পতা। মনটো মাৰি কিবা অকলে অকলে থাকিবলৈ বিচাৰে। অৱশ্যে মোৰ ফালৰ পৰা মই যিমান পাৰোঁ তেওঁক টাইম দিবলৈ চেষ্টা কৰিছোঁ। দাদা, কফি। আৰোহী, তোমাৰ কথা ভাবি মেঘনাই ডাইৰেক্ট ইয়ালৈকে আহিব বিচাৰিছিলে, কিন্তু মইহে মানা কৰিলোঁ জ্বৰ উঠাৰ কাৰণে। ভালেই হৈছে। তাই মনত কি চলি থাকে মোৰ বুজিবলৈ কষ্ট হৈছে। আৰু মাজে মাজে কিছুমান আচহুৱা বিহেভ কৰে। মই একজেক্টলি বুজিয়ে পোৱা নাই কি হৈ আছে। আৰু কিবা এটা সুধিলে মন খুলি নকয়ো। হয়তো তাই ভিক হঠাতে হেৰুৱাই তাই মনত খুব আঘাত পাইছে। চাগে সেইকাৰণেই তেনেকুৱা কৰিছে। মাক হেৰুৱা দুখটোতো ময়ো বুজিছোঁ, কিন্তু তাৰ উপৰিও যেন কিবা কথাই আৰোহীক আমনি কৰি আছে। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে তাই যেন কিবা কথাত মোক বেয়া পাই আছে। নহয় আকাশ, তুমি আৰোহীৰ কথা ইমান চিন্তা কৰাৰ কাৰণে তেনেকৈ ভাবিছা। আৰোহীয়ে তোমাক দিনত কি কৈছিল তোমাৰ মনত নাই? তুমি তাইৰ ওচৰত থাকিলে সুখী অনুভৱ কৰে। গতিকে এতিয়া এইবোৰ চব বাদ দিয়া, তুমি তাইক সময় দিয়া, তুমি তাইক সাহস দিয়া। আকাশ, তোমাৰ মৰম পালে তাই সকলো দুখ সহ্য কৰিবলৈ শক্তি পাব। মইতো পুৰা চেষ্টা কৰিয়ে আছোঁ তাইক সুখী কৰিবলৈ। তথাপি নাজানো মই কিয় পৰা নাই। আকাশ, তুমি পাৰিবাই, কাৰণ তুমি প্ৰতিটো সম্পৰ্কৰ মূল্য বুজি পোৱা আৰু প্ৰতিটো সম্পৰ্ককে তুমি খুব সুন্দৰকৈ আগবঢ়াই নিবলৈ জানা। থেংক ইউ। তোমাৰ কথাবোৰ শুনিহে অলপ কনফিডেঞ্চ আহিছে। ঠিকেই কৈছা, মই হাৰ নামানো। আৰু এই সুখী কৰিবলৈ মই যি কৰিব লাগে তাকে কৰিম। মই এটা কথা ভাবিছোঁ। কি কথা? আৰু এই মনটো ভাল কৰিবলৈ যদি তাই আটাইতকৈ ভাল পোৱা কামটো, মানে তাই ভাল পোৱা সপোনটো পূৰণ কৰাত যদি মই সহায় কৰোঁ। মানে ডান্স? য়েছ, ডান্স। মই ভাবিছোঁ মই আৰোহীক এখন ডান্স স্কুল খুলি দিম। সঁচাই কৈছা আকাশ? তুমি মোৰ বাবে ডান্স স্কুল খুলিবা? মই কেতিয়াবা তোমাক মিছাকৈ কৈছোঁ জানো কিবা? তুমি সুখী নে? বহুত সুখী মই, বহুত। আজি মা থকা হ'লে কিমান ফূৰ্তি পালে হয়। মাৰ আত্মাই এতিয়াও শান্তি পাব তোমাক সুখী দেখি। মায়ে ঠিকেই কৈছিল, তোমাৰ দৰে মৰম মোক কোনেও কৰিব নোৱাৰে। মইহে বুজা নাছিলোঁ। আকাশ, তুমি সদায় মোক এনেকৈ মৰম কৰি থাকিবা। থাকিম।
দিয়া তুমি মোৰ বাহিৰে আনৰ কথা কেতিয়াও মনলৈ আহিবলৈ নিদিবা কথা দিলোঁ মই নিদিওঁ আহিবলৈ নিদিবা মই যদি মৰিও যাওঁ তেতিয়াও নিদিবা ধেত মৰাৰ কথা ক'ব নাপায় নহয় মই তোমাক কিমান ভাল পাওঁ জানানে মৰাৰ পিছতো চাগে আত্মা হৈ তোমাৰ ওচৰে পাজৰে থাকিম তোমাক মই কেতিয়াও আনৰ লগত চাব নোৱাৰিম মই তেনেকুৱা হ'বলৈ নিদিওঁ বিশ্বাস ৰাখা তাই স্কুল খুলিব তাতে তোৰ ইমান ফূৰ্তি কৰিবলগীয়া কি আছে বিয়া হোৱা ছোৱালীজনী এতিয়া নাচ বাজানা কৰি এইখন ঘৰৰ নাক কাণহে কাটিব যেন পাইছো কিয় নাক কাটিব মা আৰু সেই কি বিয়া হ'ল বুলি তাইৰ সপোনবোৰ পাহৰিব লাগে আকাশৰ নিচিনা হাজবেণ্ড থাকিলে তেনেকুৱা কেতিয়াও নহয় দেউতা দেউতা দুখ পালে আহকচোন ইয়াতে বহি ল'ব খুন্দা খালোঁ হে আহক তুমি আছা দেখাই নাছিলোঁ দেউতা দুখ পালা নাই চাওঁ হ'ব চাওঁ দেউতা ভাল খবৰটো শুনিলেনে আপুনি ভাল খবৰ নাই শুনা কি ভাল খবৰ আমি ভাবিছোঁ আৰোহীক এখন ডান্স স্কুল খুলি দিম কি বৰ ভাল কথা আৰোহীৰ সপোনবোৰ পূৰণ হ'লে মনটোৱে বৰ শান্তি পাব লক্ষ্মীয়ে কৈছিল নহয় তাই নৃত্য কৰি কিমান ভাল পায় আগতে বোলে মাকে গালি পাৰিলেও মনে মনে নৃত্যৰ অভ্যাস কৰিছিল মায়ে সকলো কৈছে দেউতা আইজনী সকলো কৈছিল কিন্তু চাচোন চা তোৰ এই ভাল খবৰটো শুনিবলৈ আজি তেওঁ মানুহজনীয়ে কাষত নাই আছে দেউতা তেওঁ আমাৰ সকলোৰে মনৰ মাজত আছে আপুনি এনেকৈ চকু পানীৰ লগত তেওঁক বৈ যাবলৈ নিদিব আমি সকলোৱে মিলি তেওঁৰ সকলো আশা পূৰণ কৰিম নহয়নে আৰোহী
আকাশ, মই এটা কথা ভাবিছোঁ, যদিহে তুমি পাৰ্মিশ্যন দিয়া। কি কোৱাচোন? আমি মাৰ ঘৰটোতে এখন ডান্স স্কুল খুলিম বুলি ভাবিছোঁ। কেনেকুৱা হ'ব? আৰু তাত স্কুল মানে এটা ৰুম হ'লে হ'ব। সপ্তাহত মই এদিন তালৈ গৈ তাৰে ল'ৰা ছোৱালীক ডান্স শিকাম। আইডিয়াটো বেয়া নহয়, তেতিয়া তোমাৰ ইচ্ছাও পূৰণ হ'ব আৰু মাৰ স্মৃতিবোৰো আমি সজীৱ কৰি ৰাখিব পাৰিম। কি কৈছা এইবোৰ? এনে কৰিলে স্মৃতি কেনেকৈ সজীৱ হ'ব? আৰু মই ক'ত থাকিম? দেউতা, এনেওতো আপুনি তাত অকল থাকিব নোৱাৰে। আপুনি আমাৰ লগত থাকিব, মাজে মাজে গৈ থাকিলেই হ'ল। আৰু যিহেতু দেউতা স্কুলখন মাৰ নামত খুলিমেই, তেওঁৰ নামটো উচ্চাৰিত হৈ থাকিব। একদম তুমি ভবাৰ দৰে কৰিম। দেউতা, তুমি বেয়া নোপোৱাতো? বেয়া মানে তেওঁ কিয় বেয়া পাব, হয়নে দেউতা? হ্যাপি? স্কুল খুলে তাই স্কুল খুলিব, তাতে তোৰ ইমান ফূৰ্তি কৰিবলগীয়া কি আছে? বিয়া হোৱা ছোৱালীজনীয়ে এতিয়া নাচ বাজানা কৰি এইখন ঘৰৰ নাক কাণহে কাটিব যেন পাইছোঁ। কিয় নাক কাটিব মা? আৰু সেই কি বিয়া হ'ল বুলি তাইৰ সপোনবোৰ পাহৰিব লাগে? আকাশৰ নিচিনা হাজবেণ্ড থাকিলে তেনেকুৱা কেতিয়াও নহয়। আকাশ সঁচাকৈ বেলেগ, কাৰো লগতে তুলনা নহয়। হ'ব, তয়ে চাগে তাইৰ মূৰত এইবোৰ সুমুৱাই দিছ সেইজনীক সুখী কৰিবলৈ। কাম নাই আৰু তোৰ? বান্দিক ৰাণী কৰিলি আৰু এতিয়া তই নিজেই বান্দি হৈ গৈ আছ। মা, আস্থা ৰুমত আছেনে তই গম পাৱ নেকি? আছে। তুমি যাবা নেকি? অঁ, নাই নালাগে। কি কাম আছে মোক কোৱা, মই যাম দিয়া। তোমাৰ ছোৱালী, একমাত্ৰ তোমাৰ ছোৱালী। তোমাৰ ছোৱালীক যদি তুমি নিজেই বুজাব নোৱাৰা, কণ্ট্ৰল কৰিব নোৱাৰা, কেনেকৈ হ'ব? বুজালো বুজিলে মই কি কৰিব পাৰোঁ? কি হ'ল? সঁচা কথা শুনি বেয়া পাইছোঁ। শুন, তই যেনেকৈ কেৱল আৰোহীৰ কথাই ভাবি থাক তেনেকৈ নচলিব। নিজৰ কথা ভাব। তাই কোনে ভাল পায় কোনে বেয়া পায় সেইবোৰ মোৰ দৰকাৰ নাই। তোক কোনে ভাল পায়, তই কাৰ লগত সুখী হবি সেইটোহে মোৰ দৰকাৰ। হ'ব, মই যাওঁ। তোমাৰ এইবোৰ কথা শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই। ৰ, মোৰো আৰু ধৈৰ্য নাই। তই যদি আকাশৰ বাহিৰে আনক তোৰ জীৱন সংগী হিচাপে ভাবিবই নোৱাৰ, তেনেহ'লে তই বিচৰাজনকে নিজৰ কৰিবলৈ যত্ন কৰ, হাতৰ কৰিবলৈ নহয়। কি? শুনি তোৰ বেয়া লাগিছে নহয়? কি কৰিম, মোৰ আৰু একোৱেই উপায় নাই। মুঠতে মই তোৰ শিৰত সেন্দুৰ চাব বিচাৰোঁ, যেনেকৈয়ে যাৰ লগতেই নহওক।
মই আহিছোঁ। হে হৰি, এই মানুহজনীৰ উদ্দেশ্য দেখোন একদম ভাল নহয়। বৰমাক কথাখিনি ক'ব লাগিব। সাপে নুখুটোতে সাপৰ দাঁত বৰমাহে ভাঙিব পাৰিব। চাহ খুৱাম বুলি ভাবিছিলোঁ, নোখোৱাওঁ এইজনীক। হয় নন্দন, কি হ'ল? একদম ডাৱৰে যেনেকৈ ঢাকি ধৰে তোৰ মুখখন তেনেকৈ চিন্তাই আৱৰি ধৰিছে যে, কথাটো কি? নাই, একো হোৱা নাই। একো কথাই নাই যদি তোৰ হাঁহিটো কি হ'ল? ইমান বছৰৰ পৰা তোক মই পাইছোঁ, তোৰ মুখ দেখিলেই গম পাওঁ মই। আকাশ দা, তুমি অকল মোৰ মনটো বুজিলেই নহ'ব, ঘৰৰ আন আন মানুহবোৰৰ মনটো বুজিবলৈ চেষ্টা কৰা। নহ'লে চাবা, সঁচাকৈ এদিন আকাশ ডাৱৰে ঢাকি ধৰিব। কি? তই কি ক'ব বিচাৰি আছ ভালকে ক। বেয়া নাপাবা, বেলেগ একো নকওঁ। মই সৰু মানুহ, তোমালোকৰ আগত কথা কোৱাৰ সাহস মোৰ নাই। তথাপিও কথা এটা কওঁ, অলপ সাৱধানে চলিবা। মই আহোঁ দিয়া। হয় নন্দন, এইফালে। অঁ কোৱা। আস্থা ৰুমত আছেনে তই গম পাৱ নেকি? আছে, তুমি যাবা নেকি? অঁ নাই নালাগে, কি কাম আছে মোক কোৱা, মই যাম দিয়া। কি হ'ল? তই অফিচৰ কথা কেনেকৈ পাতিবি? আহোঁ দে। আকাশ দা, তুমি অফিচৰ কাম অফিচতে কৰিবা। ঘৰত আৰহীবোৰ বাহিৰে আনৰ কথা নাভাবিবাচোন। অঁ, বেয়া নাপাবা, বহুত বেছিকৈ ক'লোঁ চাগে। আহোঁ দিয়া। ইমান আচহুৱা বিহেভ কিয় কৰিছে ই? সিহঁতৰ কথা আৰু কিমান চিন্তা কৰি থাকিম মই। বাদ দে। তোমাৰ ছোৱালী, একমাত্ৰ তোমাৰ ছোৱালী। তোমাৰ ছোৱালীক যদি তুমি নিজেই বুজাব নোৱাৰা, কণ্ট্ৰল কৰিব নোৱাৰা, কেনেকৈ হ'ব? বুজালো বুজিলে মই কি কৰিব পাৰোঁ? মাকৰ দৰে সমানেই যে দেই, কেৱল নিজৰ কথাকে মূল্য দিয়ে।